আজি মোৰ দোকানলৈ আহিলে এজন কামাণ্ডো ভাইটি। তো তেওঁ নতুনকৈ আছাম পুলিচত চাকৰি পাইছে আৰু যাবগৈ বোলে তেওঁ। তো সেইকাৰণে সকলো ডকুমেণ্টছ আহি জেৰক্স কৰি ল'লে। আৰু এই মোনাটো যে দেখিছে, এই মোনাটোতে সোমাই আছে মোৰ জীৱটো। মানে কি চাই লওক, এই টিফিনটো। মানে দুপৰীয়াৰ ভাত সাজ আহি গ'ল মোৰ। তো সেইকাৰণে দোকানৰ চুক এটাতে বহি ভাতকেইটা মাৰি ল'লোঁ। আৰু সন্ধিয়া জিমলৈ আহি দেখিছোঁ জিমৰ দৰ্জাখনত ধুনীয়াকৈ নতুন নতুন পোষ্টাৰ কেইখনমান লগাই থৈছে। আৰু ভাবিছোঁ আজি আপোনালোকক মোৰ জিমটোকে ধুনীয়াকৈ দেখাই দিওঁ। মোৰ নহয় দেই, আমাৰ জিমটো। তো এইফালে চাই লওক, সোমাই আহিয়ে এইফালে প্ৰটিনৰ ছেকশ্যন অলপ আছে। তো ইয়াতে আপোনালোকে সকলো প্ৰটিন ক্ৰিয়েটিন সকলোবোৰ পাই যাব। আৰু ছাইডতে এটা মস্ত ডাঙৰ ভীমৰ গদাও ৰাখি থৈছে। আৰু আমাৰ ইয়াত পানী দুনিৰো কোনো অভাৱ নাই। ঘৰৰ পৰা পানীও লৈ আহিব নালাগে, কাৰণ একুৱাগাৰ্ড আছে। তো ইয়াৰ পৰা আপোনালোকে পানীও ল'ব পাৰিব। আৰু নতুনকৈ এচিও লগোৱা হ'ব। তো এইফালে এচিও আনি থোৱা হৈ আছে। আৰু লগোৱা নাই কিয়, কাৰণ ঠাণ্ডা দিন। আৰু সকলোৰে হাত মুখ ধোৱাৰ ব্যৱস্থাও ধুনীয়াকৈ কৰা হৈ আছে। এইফালে বেচিন আৰু হেণ্ড ৱাছ। বাকী এইটোৱে জিমটো, আৰু সকলোবোৰ ইকুইপমেণ্টো আছেই। আৰু এটা এটাকৈনো আপোনালোকক কিনো দেখাই থাকিম। আৰু ভাবিলোঁ আজি মই বেক মাৰোঁ। তো অলপমান বেক মাৰিলোঁ। আৰু আজি আপোনালোকক মোৰ ৱেইটটোও দেখাই দিওঁ। মই 60 কেজি আছোঁ। 60 নহয়গৈ, 58, 59 মান হ'ম চাগে। বাকী মই মোৰ ৱেইটটো হিচাপে ডেইলি 110 বা 120 গ্ৰাম প্ৰটিন ল'ব লাগে। কিন্তু লোৱা নহয়, কাৰণ সময় নিমিলে, দোকানত থাকোঁ। কেতিয়া কি খাম, কেতিয়া কি নেখাম, একো টাইম টেবুল মিলাবই নোৱাৰোঁ। হ'লেও মোৰ বডিটো এপাক চাই লওক। এইফালে ঠিক ঠাক আছেনে নাই কমেণ্ট কৰি ক'ব। আৰু মই নিজকে চোলা তোলা সলকাই দিলে কিবা চেলাই দিয়া মুৰ্গী, নহ'লে চেলাই দিয়া কিবা ব্ৰইলাৰৰ নিচিনা পাওঁ বডিটো দেখিবলৈ। বাকী আপোনালোকে কমেণ্ট কৰি কওক। আৰু আজিৰ ভিডিঅ'টোত ইমানেই। আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। যদিহে ছাপোৰ্ট কৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাকী আজিলৈ আহিছোঁ, বাই বাই।